সংসদত চূড়ান্ত বেইজ্জতি কংগনা ৰাণাৱতৰ জ্ঞানৰ নমুনা চাওক নমস্কাৰ নিউজৰ নৰ্থ ইষ্টৰ আজি এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজৰ নৰ্থ ইষ্ট প্ৰিয় দৰ্শক ঠিক আছে আহক কি কৈছে শুনক এই মেডামে এয়াই এগৰাকী সাংসদৰ জ্ঞানৰ নমুনা এক ছেকেণ্ড বেলে বক্স নহয় মেডাম বেলি ডান্সে হয় বেলি ডান্স বুলিহে এবিধ ডান্স আছে এয়া হৈছে বেলট বক্স মেডাম বেলট বক্স বুলিহে কয় আপুনি যদি বেলি ডান্স কৰে তেতিয়া আপোনাক বেলৰিনা বুলি কোৱা হয় সংসদত বেলট বক্সৰ বিষয়েহে আলোচনা কৰা হৈছে বেলি ডান্সৰ বিষয়ে নহয় सबसे पहले तुम्हें सदन की तरफ से এক ছেকেণ্ড ৰিৱাইণ্ড मैं सदन की तरफ से প্ৰিয়ংকা গান্ধীৰ মাতৃৰ কথা কৈছে অৰ্থাৎ সোনিয়া গান্ধীৰ কথাকে কৈছে এই মেডামে কৈছে যে সোনিয়া গান্ধী কংগ্ৰেছৰ অধ্যক্ষ আৰু বৰ্তমানেও কংগ্ৰেছৰ অধ্যক্ষ কি যে হ'ব খৰ্গেজীও হয়তো টেনশ্যনত পৰি গৈছে চাইহে আছে মেডাম আপুনি খৰ্গেজীক সোনিয়া গান্ধীৰ দৰে দেখে নেকি কংগনা কোনটো এংগলৰ পৰা আপুনি খৰ্গেজীক সোনিয়া গান্ধীৰ দৰে দেখিলে আপোনাৰ সিমান কোনো জ্ঞান নাই যে আপুনি এইটো নাজানে যে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ অধ্যক্ষ কোন মেডাম শুনক কংগ্ৰেছৰ বৰ্তমান অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেহে সোনিয়া গান্ধী নহয় সোনিয়া গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা বহু পূৰ্বে পদত্যাগ কৰিছে কোনখন জমানাত আছে আপুনি এতিয়াও 2014 চনৰ পাছতহে যিসকলে স্বাধীনতা পাইছে ভাবে সেইসকলক মই কেনেকৈ হিষ্ট্ৰী আৰু জেনেৰেল নলেজৰ শিক্ষা দিওঁ প্ৰিয় দৰ্শক আৰু অলপ আগলৈ চাওঁ আহক মেডামে সংসদত বিৰোধীক এনেদৰে প্ৰতি আক্ৰমণ কৰিছে যে ঠিক পূৰ্বে স্মৃতি ইৰাণীৰ দৰে भवन की तरफ से माफी मांगती हूँ मुझे बहुत মেডাম আপোনাক ক'ব বিচাৰিছো যে আপুনি যি ধৰণৰ ভাৱ ভংগীমাৰে এৰোগেণ্টেৰে বিৰোধীক আক্ৰমণ কৰিছে ঠিক একেদৰে মেডাম স্মৃতি ইৰাণীয়েও এইখন সংসদৰ মজিয়াতে বিৰোধী নেত্ৰী সোনিয়া গান্ধীক আক্ৰমণ কৰিছিল পাছত স্মৃতি ইৰাণী কি অৱস্থা হৈছিল সেইটো সকলোৱে জানে আপুনি নাজানে যদি অলপ অধ্যয়ন কৰক ওকে নো কমেন্ট অন দিস समझदारों के लिए इशारा ही काफी है এতিয়া বিষয়টো এইটো যে হাউস এভিনিউ কোৰ্টত কোনো ব্যক্তিয়ে আবেদন কৰিছে আৰু সুধিছে যে সোনিয়া গান্ধীয়ে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে 1983 চনত আৰু ইয়াৰ পূৰ্বে 1980 চনৰ ভোটাৰ তালিকাত সোনিয়া গান্ধীৰ নাম সোমাল কেনেকৈ আৰু তাৰ পাছত 1983 চনত বা 1982 চনত আতৰাই পেলোৱা হৈছিল আৰু তাৰ পাছত পুনৰ যোগ কৰা হৈছিল আৰু তেওঁলোকে কৈছে যে সোনিয়া গান্ধী তাৰ আগতে ভোট দিছিল আচ্ছা বিজেপিও এতিয়া এই বিষয়টোক লৈ ইস্যু কৰি আছে এটা প্ৰথম কথাটো হ'ল এই বিষয়ে সম্পূৰ্ণ এটো প্ৰমাণ নাই কাৰণ এই আবেদন দাখিল কৰা ব্যক্তিজনে কোৰ্টত এফআইআৰ দাখিল কৰিবলৈ দাবী জনাইছিল কোৰ্টে উত্তৰ দিছে যে যদি এই দাবী কোনো প্ৰমাণেই নাই তেন্তে কেনেকৈ এফআইআৰ দাখিল কৰিব গতিকে আদালতে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিলে কিন্তু এই বিষয়টো এতিয়া কেৱল এই কাৰণে উত্থাপন কৰা হৈছে যে এছআইআৰ বিষয়টো আৰু ভোটাৰ তালিকাত থকা ভুৱা ভোটাৰৰ সংখ্যা এতিয়া এইটো স্পষ্টকৈ দেখা গৈছে গতিকে চাওক কোৰ পৰা কি বিষয় এটা টানি আনিছে যিটো অভিযোগৰ কোনো প্ৰমাণ নাই কোনো সাক্ষী নাই আৰু আদালতেও নিজে এই কথা স্বীকাৰ কৰিছে আৰু এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কি মন্তব্য কৰিছে এবাৰ মন দি শুনক कब आज सुबह क्यों किस बात पे नागरिक बनने से पहले वोटर बनने का वोटर लिस्ट वोट डाला है देश के अंदर प्रमाण है उनके पास बिल्कुल झूठ है उन्होंने वोट तब डाला जब वो सिटीजन बनी प्रमाण दिखाएं ये झूठ क्यों बोल रहे हैं लोग आखिर क्यों अब पता नहीं क्यों उनके पीछे पड़े हुए हैं वो बेचारी 80 साल की होने वाली हैं पूरी उम्र उन्होंने देश की सेवा की है तो मतलब इस उम्र में तो छोड़ देना चाहिए আৰু কংগনা ৰাণাৱতে এটা পডকাষ্টত উল্লেখ কৰি কৈছিল যে তেওঁলোকে সকলোৱে কেনেকৈ বন্ধুত্বৰ বান্ধোনেৰে একত্ৰিত হৈ আছে সংসদৰ ভিতৰত এনেকুৱা দৃশ্য দেখুৱাই যে যেন ইজনে সিজনৰ চিৰ বৈৰীহে কিন্তু বাহিৰলৈ ওলালে পৰম মিত্ৰ হৈ পৰে গতিকে কংগনাই সংসদৰ ভিতৰত যেনেদৰে ডিঙি শিৰ ফুলাই আস্ফালন কৰিছে আৰু এই কংগনাই সংসদৰ পৰা ওলাইয়ে তেওঁলোকৰ লগত ধুনীয়াকৈ কথা পাতিব বন্ধুত্ব গঢ়ি তুলিব আৰু দেখিব অলপ পাছতেই কংগনাই আন বিৰোধী দলৰ মহিলা সাংসদৰ কোনো বিয়া অথবা পাৰ্টিত গৈ দিল খুলি নৃত্য কৰিছে গতিকে চাওক এইবোৰে ঘটে সংসদত মই কোৱা নাই যে এনেকুৱা হ'ব নালাগে মই ভাবো যে এয়া এটা ভাল অভ্যাস
এয়া ভাল ৰাজনীতিৰে শিক্ষা কিন্তু এই কথাটোত গুৰুত্ব দিব লাগিব যে ৰাজনীতিৰ নামত যদি আপুনি কোনো এগৰাকী ব্যক্তিৰ লগত কাজিয়া কৰে কোনো এগৰাকী ব্যক্তিৰ নাম লৈ তৰ্কযুদ্ধত লিপ্ত হয় বন্ধু বান্ধৱীৰ লগত কাজিয়া কৰে হোৱাটছআপ গ্ৰুপৰ পৰা ওলাই যায় আত্মীয়ৰ লগত কাজিয়া কৰে এই সকলোবোৰ ৰাজনীতিৰ বাবেই কিন্তু চাওক ৰাজনীতিৰ বশৱৰ্তী হৈ আপোনাৰ যিসকলৰ বাবে বন্ধু বান্ধৱ আপোন পৰিয়ালৰ সৈতে মনোমালিন্য ঘটিছে সেইসকল কিন্তু প্ৰকৃততে ইজনে সিজনৰ পৰম বন্ধু শাসক বিৰোধী ইজনে সিজনৰ বিয়াত উপস্থিত হৈ মঞ্চত নৃত্য কৰি আছে চাওক সংসদত কথা কওঁতে কওঁতে অমিত শ্বাহৰ মুখৰ পৰা অজানিতে কি ওলাই গ'ল এটা ভাল কথা যে সংসদত বিৰোধীয়ে অমিত শ্বাহৰ সমগ্ৰ ভাষণটো অতি মনোযোগেৰে শুনিলে আৰু ক'লে যে যি কাম অধ্যক্ষই কৰিব লাগে সেই কাম যদি অধ্যক্ষই নকৰে তেন্তে উপায় কি প্ৰভু আপোনাৰ মুখৰ পৰা এনে ধুনীয়া শব্দ বৰষিত হৈছে অধ্যক্ষই আৰু আপোনাক কেনেকৈ বাধা দিব বিৰোধীৰ মন্তব্য যে অমিত শ্বাহে জানিছিল যে এনে অশ্ৰাব্য শব্দ তেওঁৰ মুখৰ পৰা ওলাইছে তেওঁ যেন নজনাকৈহে কৈছে সেইটো দেখুৱাবৰ বাবে পিছত তেওঁ ক'বলৈ ধৰিলে আঁতৰাওক ছাৰ সেই শব্দ যদি মোৰ মুখৰ পৰা ওলাইছে ৰেকৰ্ডৰ পৰা আঁতৰাই পেলাওক কিবা আপত্তিজনক কথা যদি মোৰ মুখৰ পৰা ওলাইছে তেন্তে সেয়া অজানিতভাৱেহে কিন্তু এই ক্ষেত্ৰত আপত্তিটো নিৰ্বাচন আয়োগৰহে হ'ব কাৰণ যিজন ব্যক্তিৰ আগত এই কথা কোৱা হৈছিল আৰু যাৰ কথা আপুনি নাম লোৱাৰ আগতে ব্যৱহাৰ কৰিছিল তেওঁতো আপোনাৰ নিজৰ শিবিৰতে আছে অমিত শ্বাহে সংসদত প্ৰদান কৰা এই অশ্ৰাব্য শব্দৰ প্ৰসংগত সাংবাদিকৰ সৈতে হোৱা প্ৰশ্নোত্তৰৰ সময়ত ৰাহুল গান্ধী কি ক'লে শুনক तो हमने पॉइंट्स रखे हैं उसका जवाब नहीं दिया एक एग्जाम्पल लेकर बोल रहे हैं तो इट इज अ कम्प्लीटली डिफेंसिव रिस्पॉन्स आपने उनका चेहरा तो देखा होगा से वोट चोरी शुरू हो गई थी नहीं, और नहीं। चुनाव आयोग की जो प्रक्रिया देखिए पर आपका मैंने 2-3 चीज़ें कही थी मैंने कहा था ट्रांसपेरेंट वोटर लिस्ट सबको दीजिए उसके बारे में एक शब्द नहीं बोला मैंने कहा कि ईवीएम का आर्किटेक्चर सबको दे दीजिए उसके बारे में एक शब्द नहीं कहा मैंने कहा था कि बीजेपी के नेता हरियाणा में और बिहार में वोट दे रहे हैं उसके बारे में नहीं कहा मेरे प्रेस कॉन्फ्रेंसेस में सॉलिड प्रूफ है उसके बारे में कुछ बोला नहीं सेम सीजीआई को लेकर इलेक्शन कमिश्नर को फुल इम्यूनिटी दी जा रही है तो मतलब बिल्कुल वॉकआउट क्यों करने की जरूरत पड़ी आप लोगों को वॉकआउट से आप लोग डर गए नहीं हम कहाँ डरे আমাৰ এই প্ৰতিবেদন চোৱাৰ বাবে আপোনাক ধন্যবাদ আপোনাৰ কমেণ্ট আমালৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব ব্যুৰ' ৰিপৰ্ট নিউজ অন নৰ্থ ইষ্ট